যোৰহাটত কৰোনা মহামাৰীৰ পাৰ্শ্বক্ৰিয়া শুকুৰবাৰে বন্ধ হৈ পৰিছে যোৰহাটৰ পৰা উজনি অসমলৈ চলাচল কৰা যাত্ৰীবাহী বাছ ট্ৰেভেলাৰৰ চলাচল কোভিড গাইডলাইন মানি 50% যাত্ৰীৰে গাড়ীসমূহ চলোৱা হৈছিল সেয়েহে পূৰ্বতকৈ কিছু অধিক ভাড়া যাত্ৰীৰ পৰা লৈছিল বাছ ট্ৰেভেলাৰৰ পৰিচালকসকলে সেইবাবেই বৃহস্পতিবাৰে পৰিবহণ বিভাগৰ বিষয়াই অভিযান চলাই কেইবাখনো যাত্ৰীবাহী বাহনৰ পৰা জৰিমনা বিহে এই ঘটনাৰ পিছতে যাত্ৰীবাহী বাছ ট্ৰেভেলাৰসমূহ যোৰহাটৰ পৰা উজনি অসমলৈ নচলোৱাৰ সিদ্ধান্ত লয় যোৰহাট জিলা বাছ মালিক পৰিচালনা সমিতিয়ে যাৰ ফলত এতিয়া দুৰ্ভোগ ভুগিবলগীয়া হৈছে যাত্ৰীসকলে 50% যাত্ৰীৰে যান-বাহনসমূহ চলাচল কৰিবলৈ নিৰ্দেশনা জাৰি কৰা হৈছে আৰু তেনেস্থলত একাংশ বাছ ট্ৰেভেলাৰৰ পৰিচালকে যাত্ৰীৰ পৰা অধিক ভাড়া সংগ্ৰহ কৰিছে যাৰ পৰিপ্ৰেক্ষিতত পৰিবহণ বিভাগে জৰিমনা বিহিছে একাংশ বাছ ট্ৰেভেলাৰক আৰু সেইবাবেই এতিয়া উজনি অসমলৈ বাছ ট্ৰেভেলাৰ নচলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে যোৰহাটৰ সাংবাদিক গৌতম বৰাৰ সৈতে সংযুক্ত হৈছো পোনপটীয়া সম্প্ৰচাৰত গৌতম যাত্ৰীসকলৰ ব্যাপক দুৰ্ভোগ ভুগিবলগীয়া হৈছে কোভিড পৰিস্থিতিৰ এই জটিল সময়ছোৱাত বাছ আৰু ট্ৰেভেলাৰ নচলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে জৰিমনা বিহাৰ বাবে হয় নিশ্চয়কৈ জয়ন্ত একাংশ চৰকাৰী বিষয়ৰ অদূৰশিতাৰ বাবে যোৰহাটৰ বহু সংখ্যক যাত্ৰী আজি দুৰ্ভোগ ভুগিব লগা হৈছে কিয়নো ইতিমধ্যে আমি উল্লেখ কৰিছোঁ যে কেনেদৰে কিছু অধিক ভাড়া লোৱাৰ বাবে কোভিড প্ৰট'কল মানে যিহেতু বাছ আৰু ট্ৰেভেলাৰসমূহ 50% যাত্ৰী নিয়া হৈছিলে বৃহৎ পৰিমাণৰ জৰিমনা বিহে কেইবাখনো বাছ আৰু ট্ৰেভেলাৰক 10,000 টকাকৈ পৰিবহণ বিভাগে কালি জৰিমনা বিহিছে আৰু এই জৰিমনা বিহা হৈছে একাংশ যাত্ৰীয়ে পৰিবহণ বিষয়াৰ ওচৰত অভিযোগ দাখিল কৰাৰ বাবে আৰু তাৰ বাবে তেওঁলোকে সেই অভিযান চলায় আৰু ইয়াতে ক্ষুব্ধ হৈ পৰিছে যোৰহাটৰ বাছ মালিক আৰু ট্ৰেভেলাৰ সন্থাৰ বিষয়ববীয়াসকল আৰু তেওঁলোকে আজি উজনি অসমৰ জিলাকেইখনলৈ যোৰহাটৰ পৰা বাছ আৰু ট্ৰেভেলাৰ চলাচল বন্ধ কৰি দিছে আৰু ইয়াৰ ফলত সৰ্বাধিক ক্ষতিৰ সন্মুখীন হৈছে সাধাৰণ যাত্ৰীসকল এতিয়াও যোৰহাটৰ ISBT সন্মুখত বহু সংখ্যক যাত্ৰী ৰৈ আছে তেওঁলোকৰ গন্তব্যস্থান যাবৰ বাবে মই জানিব চেষ্টা কৰিম বিষয়ববীয়া আছে যে যিটো সিদ্ধান্ত আপোনালোকে লৈছে তাৰ ফলত কিন্তু সৰ্বাধিক ক্ষতি যাত্ৰীসকল হৈছে হয় এইটো যিহেতু চৰকাৰৰ যিখিনি নীতি নিয়ম আমি গোটেই নীতি নিয়মৰ মতে আমি 50% পেছেঞ্জাৰ লৈ পেলাই যোৱাকালিৰ পৰা আমি গাড়ীখিনি পৰহিৰ পৰা আমি গাড়ীখিনি চলাইছোঁ আৰু এই ক্ষেত্ৰত 50% মানুহেই আমি লৈ গৈছোঁ আৰু যিকেইজন যাত্ৰী ধৰক এটা ছিটত দুজন বহে তেনেস্থলত আমি কি কৰিছোঁ যে ছিটটো এজন মানুহে যিহেতু লৈ লয় সেইটো কাৰণে তেওঁলোকক এটা ৰিকুৱেষ্টে কৰিছোঁ বাই ফ'ৰ্চতকৈ আমাৰ কোনো ধৰক পইচা তোলা হোৱা নাই সেইটো অন ৰিকুৱেষ্টত তেখেতসকলে আমাক এটা পইচা দিছে সেই পইচাটোৰ মতে গাড়ীখন তেনেকৈ আমি চলাইছোঁ কালি দিনটোত যোৰহাট জিলাৰ কালি এনফৰ্চমেণ্ট বিষয়াসকলে গাড়ীত উঠি লৈ কোনজন মানুহৰ পৰা কিমান ভাড়া লৈছে তেওঁলোকে সুধিব লৈছে তাৰপিছত এজনে 70 টকা এটা বেছি দিয়াৰ কাৰণে সেইখন গাড়ীৰ এগেইনষ্টত এখন বাছৰ এগেইনষ্টত 10,000 টকা ফাইন কৰিছে আৰু এখন ডিব্ৰুগড়ৰ পৰা ট্ৰেভেলাৰ আহিছিল আপোনাৰ যোৰহাটলৈ সেইখনৰ এগেইনষ্টতো 10,000 টকা তেওঁলোকে ফাইন কৰিছে ছেম কণ্ডিশ্যন 70 টকা বেছি লোৱাৰ কাৰণে আৰু যদি এনেকুৱা হ'বলৈ হয় 10,000 টকাটো এতিয়া গাড়ী এখন চলাই 10 দিনত 10,000 টকা গোট নাখায় 50% পেছেঞ্জাৰ লয় কিন্তু যিহেতু যেতিয়া 50% যাত্ৰী আপোনালোকে নিয়াৰ বাবে চৰকাৰে গাইডলাইন জাৰি কৰিছিলে ইয়াৰ ফলত যে আপোনালোকে ভাড়া লোৱাৰ ক্ষেত্ৰত অসুবিধা হ'ব বা আপোনালোকে যি আমাক কৈ আছে যে তেলৰ খৰচে আপোনালোকৰ নোলায় এনেধৰণে সেই কথাখিনি আপোনালোকে দ্বিতীয় ওচৰত বা সংশ্লিষ্ট কৰ্তৃপক্ষ বা যোৰহাট জিলা উপায়ুক্তৰ সৈতে আলোচনা কৰিছিল নেকি যে আপোনালোকে এটা ব্যৱস্থা কৰি দিব লাগে এই বস্তুটো আমি যোৱা বছৰ যেতিয়া কোভিড হৈছিল তেতিয়া আমি তেওঁলোকলৈ মেমৰেণ্ডাম দিছিলোঁ আৰু আমাৰ প্ৰিন্সিপাল ছেক্ৰেটাৰীলৈও দিছিলোঁ ট্ৰান্সপৰ্ট কমিশ্যনাৰলৈও দিয়া হৈছিলে তাৰপিছত সেই একেটা কণ্ডিশ্যনে হ'ল এইবাৰো আমি তেওঁলোকৰ লগত কথা পাতিছিলোঁ ভাৰ্বেলি যে এনফৰ্চমেণ্টৰ লগত আমি মিলা মিছাৰে গাড়ীখিনি আমি চলাবলৈ লৈছোঁ আৰু সেই ঠিক তেনেকৈ গাড়ীখিনি চলিছিলোঁ আৰু বাই ফ'ৰ্চ কৰি পেলাই তেওঁলোকে ধৰক আমাৰ পৰা ফাইনবিলাক কটোৱাইছে আৰু যদি এনেকুৱা হ'বলৈ হয় তেতিয়া অনাগত দিনত কিন্তু আমি গাড়ীসমূহ বন্ধ কৰিবলৈ বাধ্য হ'ম আজি মিটিং আছে জিলা পৰিবহণ বিষয়াৰ সৈতে পৰিবহণ বিষয়াৰ লগতে 10 বজাত মিটিং দিছে আৰু মিটিঙলৈ আমি যাম তাৰপিছত আলোচনাত যিটো সিদ্ধান্ত হ'ব সেই সিদ্ধান্ত আমি আপোনালোকলৈ জনাম তাৰপিছত যদি সিদ্ধান্তটো ফলপ্ৰসূ হয় তেতিয়াহ'লে আমি অহাকালিৰ পৰা গাড়ীসমূহ চলাবলৈ আপোনালোকে কি বিচাৰিব আমি 50% পেছেঞ্জাৰ লৈ যাম কিন্তু ভাড়াটো আগৰ ভাড়াত আমি গাড়ীখিনি চলাব নোৱাৰোঁ নহয় গতিকে সেই ভাড়াটো অকণমান আমাক বঢ়াবই লাগিব যদি ভাড়াটো বঢ়াব ব্যৱস্থাটো হয় তেতিয়াহ'লে আমি গাড়ীসমূহ চলাম হয় ধন্যবাদ জনাইছোঁ আৰু জয়ন্ত আমি দেখুৱাম যে এয়া আছিলে যিসকল বাছ মালিক সন্থা যি আছে তেওঁলোকৰ ভাষ্য আৰু যিসকল যাত্ৰী আছে আমি দেখুৱাইছোঁ যে বৰ্তমান ইয়াতো আমি দেখিবলৈ পাইছোঁ যে যিহেতু বাছৰ চলাচল বন্ধ আছে বহু যাত্ৰী আছে তেওঁলোকে হয়তো আজি ব্যক্তিগত গাড়ী ভাড়া কৰি যাব লাগিব আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ যে কিছু নিলগত এনেদৰে বহু যাত্ৰী আছে আৰু কিছুমান যাত্ৰীয়ে আজি যোৰহাটৰ পৰা তেওঁলোকে উজনি অসমৰ যাবলৈ আহিছিল যদি তেওঁলোকে ইতিমধ্যে যাত্ৰা বাতিলো কৰিছে বহু সংখ্যক লোক এনেদৰে আমি ৰৈ থকা দেখিবলৈ পাইছোঁ আমি তেওঁলোকৰ ভাষ্য সংগ্ৰহ কৰিছিলোঁ অধিকাংশ যোৰহাটৰ যাত্ৰী হয় আৰু তেওঁলোকে বিভিন্ন কামত ডিব্ৰুগড় শিৱসাগৰ ইত্যাদি স্থানলৈ তেওঁলোকৰ
যাব লগা আছিলে কিন্তু মূল কথাটো হৈছে যে কোভিড-19 পৰিস্থিতিৰ মাজতে শেহতীয়াকৈ যি চৰকাৰে গাইডলাইন বান্ধি দিছে তাৰ পিছত পুনৰবাৰ এইসকল যাত্ৰী হাৰাশাস্তিৰ সন্মুখীন হ'ব লগা হৈছে যে 2 মাহৰ যুঁজত যেন বিৰিণাৰ মৰণ তেনে এক পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু কেৱল যিসমূহ বাছ বা ট্ৰেভেলাৰ সেয়াই নহয় তাৰ লগতে যিসমূহ এপে টেম্পুত আছে সেই তাৰ পৰিচালকসকলেও যাত্ৰীসকলৰ পৰা অধিক ভাড়া লোৱা আমি দেখিবলৈ পাইছোঁ দাদা ক'লৈ যাবলৈ আহিছিলে মই যাবলৈ ওলাইছিলোঁ তিনিচুকীয়া যাবলৈ কিন্তু আজিতো বাছৰ ডিষ্টাৰ্বেঞ্চৰ কাৰণে মই আজি যাব পৰা নাই কামলৈ আছোঁ তো এটা আমি এটা হেৰাছমেণ্ট পাই আছোঁ আৰু ক'বলৈ নাই এনেকুৱা আৰু ইয়াৰো প্ৰব্লেম এটা কৰোণাৰো প্ৰব্লেম আহি আছে ডিষ্ট্ৰিক্ট ৱাইজ চব বন্ধ হৈ আছে চ' নাও উই আৰ গেটিং এ ছাচ কাইণ্ড অফ এ প্ৰেছাৰ so we are not getting a available transport from here from Jorhat to Tinsukia so that is the create a disturbance in our all the people are getting that problem so nothing to do this is the fact on the situation হয় ধন্যবাদ জনাইছোঁ আৰু এনেদৰে এইসকল যাত্ৰীয়ে ব্যাপক অসুবিধাৰ সন্মুখীন হৈছে আৰু যি ভাড়া তাতকৈ বহু অধিক ভাড়া দি হয়তো সেই কিছু সংখ্যক যাত্ৰী যাব এনেদৰে তেওঁলোকে হয়তো গাড়ী ভাড়া কৰি যাব লগা হ'ব পাৰে আৰু যাত্ৰী আছে মই তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম যে বাইদেউ ক'লৈ যাবলৈ আহিছিলে মই শিৱসাগৰ যাব আহিছিলোঁ বাছ পোৱা নাই বাছ নাই পোৱা কিমান মানুহ আছে আপোনাৰ লগত মই অকলে আছোঁ হয় ধন্যবাদ জনাইছোঁ আৰু এনেদৰে জয়ন্ত নিশ্চয় দেখা পাইছে বহু যাত্ৰী আহিছে তেওঁলোকে উজনি অসমৰ জিলাসমূহলৈ যাবৰ বাবে তেওঁলোকে আহিছে যদি তেওঁলোক আজি ইয়াতে ৰৈ থাকিব লগা হৈছে এই মুহূৰ্তত ISBTত কিয়নো যি ষ্ট্ৰাইক কৰিছে বাছ আৰু ট্ৰেভেলাৰ সন্থা লোকসকলে আৰু হয়তো যি যোৰহাটৰ জিলা পৰিবহণ বিষয়ক কাৰ্যালয়ত কিছু সময়ৰ ভিতৰত যি বৈঠক অনুষ্ঠিত হ'ব তাতে হয়তো সিদ্ধান্ত ওলাব আৰু তাৰ পিছতে হয়তো এই গাড়ীসমূহ পুনৰ চলিব কিন্তু মূল কথাটো হৈছে যে তেওঁলোকে স্পষ্ট কৰি দিছে যে গৌতম ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত পৰৱৰ্তী সময়ত কি সিদ্ধান্ত গ্ৰহণ কৰে সেয়া হ'ব অত্যন্ত লক্ষণীয় আৰু যাত্ৰীসকলে ব্যাপক দুৰ্ভোগ ভুগিবলগীয়া হৈছে গতিকে ভাড়া বৃদ্ধি কৰা হয়নে নহয় সেয়া এটা গুৰুত্বপূৰ্ণ বিষয় যদিহে ভাড়া বৃদ্ধি কৰা হয় তেতিয়াহ'লে কিন্তু পুনৰ ৰামটাঙন পৰিব সৰ্বসাধাৰণ যাত্ৰীৰ মূৰত ৰাজ্যত উদ্বেগজনকভাৱে বৃদ্ধি কৰোনা আক্ৰান্তৰ সংখ্যা SOP বলবৎ হোৱা জিলাৰ সংখ্যা 21লৈ বৃদ্ধি পালে 21খন জিলা বৃদ্ধি হৈছে 100জনকৈ অধিক কৰোনা আক্ৰান্ত 21খনকৈ জিলাত 100তকৈ অধিক লোক আক্ৰান্ত হৈছে কোভিড-19ত কামৰূপ মহানগৰত 4242 জন আক্ৰান্ত কামৰূপত 707 জন ডিব্ৰুগড়ত 659 জন নগাঁৱত 430 জন আক্ৰান্ত শোণিতপুৰত আক্ৰান্ত 425 জন তিনিচুকীয়াত 352 যোৰহাটত 322 জন আক্ৰান্ত বৰপেটাত 272 কাৰ্বি আংলঙত 239 কাছাৰত আক্ৰান্ত 233 জনকৈ লোক ইয়াকে লৈ 21খন জিলালৈ বৃদ্ধি পালে SOP বলবৎ হোৱা জিলা আমাৰ শিলচৰৰ সাংবাদিক অনিৰুদ্ধ লস্কৰৰ সৈতে এই মুহূৰ্তত আমি যোগাযোগ স্থাপন কৰিছোঁ অনিৰুদ্ধ কাছাৰত এই পৰ্যন্ত 233 জনকৈ লোক আক্ৰান্ত হৈছে গতিকে 21খনলৈ ইতিমধ্যে সমগ্ৰ ৰাজ্যত বৃদ্ধি পালে জিলা য'ত SOP বলবৎ হৈছে গতিকে কাছাৰত কেনেদৰে SOP বলবৎ কৰা হৈছে আপোনাৰ পৰা জানিব বিচাৰিম এই মুহূৰ্তত হয় জয়ন্ত বৃদ্ধিটো পাইছে কিন্তু যিমানখিনি কণ্ট্ৰলত আনিব লগা হয় এইটো কণ্ট্ৰলৰ কাৰণে জিলা প্ৰশাসনে সব প্ৰচেষ্টা চলাই আছে ভেকচিনেশ্যন এটা ইম্পৰ্টেণ্ট ড্ৰাইভ ভেকচিনেশ্যন আগতে নাছিলে আমি যোৱাকালি বহুত কেইটা PHCত গৈ দেখিছোঁ য'ত ভেকচিনেশ্যন ড্ৰাইভখন চলি আছে তাতে মানুহৰ ভিৰ আছে তাতে ভেকচিনেশ্যনটো চলি আছে ডাঙৰ কথা হ'ল যিমানখিনি পেছেঞ্জাৰ বাহিৰৰ পৰা আহিব বাহিৰৰ পৰা যিমানখিনি দিল্লী হওক বম্বে হওক এইফালৰ পৰা মানুহবিলাক যিমানখিনি আহিব এইবিলাক ট্ৰেভেল হিষ্ট্ৰী থাকিলেই কিয়নো তাতে দিল্লী হওক মুম্বাই হওক তাতে বহুত বেছি হৈছিলে ষ্ট্ৰেইনো চেঞ্জ হৈছে সেইবিলাক লৈ এটা চিন্তা আছে জিলা প্ৰশাসনৰ যোৱাকালি 6জন পেছেঞ্জাৰ পাইছিলে ইয়াৰ আগৰ দিনতো 6জন আছিলে কিন্তু যে 385 পেছেঞ্জাৰ যি টেষ্ট কৰা নাই এইবিলাক যে লৈ যোৱা আজি লিষ্ট এটা প্ৰিপেয়াৰ কৰা হৈছে আজি টেষ্ট কৰাব সেইবিলাকৰ মাজতো আৰু বেছি হ'ব না নাই এইটো চাব লাগিব এই নহ'লে যিমানখিনি টেষ্টিং হৈছে এতিয়ালৈকে হস্পিটেলত এডমিশ্যনটো কণ্ট্ৰলত
কণ্ট্ৰলত আছে SMCHতো 75 কোভিড পেচেণ্ট, যাৰ মাজত 49 পেচেণ্ট কাছাৰ জিলাৰ, 15জন কৰিমগঞ্জ জিলাৰ আৰু 11জন হাইলাকান্দি জিলাৰ 75 পজিটিভ কেছেছ হস্পিটেলাইজড আছে। জয়ন্ত, নিশ্চয় মৃত্যুৰ সংখ্যাও কিন্তু বৃদ্ধি পাইছে, বিশেষকৈ বৰাকত প্ৰায় মৃত্যুৰ সংখ্যা বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। অনিৰুদ্ধ, ঠিক কথা জয়ন্ত, মৃত্যুৰ হাৰটো বহুত বাঢ়ি গৈছে। এদিনে 2জন 3জন কয়, যোৱাকালি এটা ইনচিডেণ্ট হোৱা নাই এতিয়ালৈকে, কিন্তু মৃত্যুৰ হাৰ বহুত বাঢ়ি গৈছে। ইমান নাছিলে 2020তো, কিন্তু 2021 এতিয়ালৈকে আমি 9জন বা 10জন পাই গৈছোঁ, অলমষ্ট 4 মাহ হৈছে। এইবিলাক বৃদ্ধি এটা পাই আছে। এই বৃদ্ধিটো কেনেদৰে আমাৰ কথা পাতিছোঁ শিলচৰ মেডিকেল কলেজৰ ছুপাৰৰ লগত, প্ৰিন্সিপালৰ লগত, সেইবিলাকো কৈছে মানুহবিলাক সচেতন হ'ব লাগিব। এটা ভাল বস্তু আমি যেটো দেখিছোঁ শিলচৰ চহৰত, যোৱাকালি মই যিমানখিনি ঠাইত গৈছোঁ চবে মাস্ক পিন্ধিছিলে। 9 out of 10, অলমষ্ট 9.5%, 1 2জন হ'ব চাগে, কিন্তু গোটেই মানুহে যিমানখিনি হওক যি নহওক মাস্ক পিন্ধি ঘূৰি আছে চহৰত। নিশ্চয় কিছু সজাগ সচেতন হৈছে ৰাইজ, কিন্তু অনিৰুদ্ধ, যি কালিৰ পৰা যি এটা চাঞ্চল্যকৰ খবৰ আপুনি আমাক জনাই আহিছিল বিস্তৃতভাৱে যে বিমান বন্দৰৰ পৰা 3 শতাধিক যাত্ৰীয়ে পলায়ন কৰিছিল। ইতিমধ্যে আপুনি উল্লেখ কৰিছে এখন লিষ্ট প্ৰিপেয়াৰ কৰা হৈছে, গতিকে সেই যাত্ৰীসকলক কেনেদৰে কোভিড পৰীক্ষা কৰোৱা হ'ব, কেনেদৰে তেওঁলোকৰ বিৰুদ্ধে এজাহাৰো দাখিল কৰা হৈছিল। গতিকে এটা স্পৰ্শকাতৰ বিষয়, এইসকল লোকৰ পৰা হয়তো যদিহে কোভিড আক্ৰান্ত লোক আছে তাৰ মাজত কমিউনিটি স্প্ৰেড হোৱাৰ সম্ভাৱনা আছে। গতিকে তেনেস্থলত সেই লোকসকলক অতি শীঘ্ৰেই কোভিড টেষ্ট কৰাৰ ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে? নিশ্চয় জয়ন্ত, যোৱাকালি ৰাতি 8টা বজাত আমি সুমিত সত্যৱানৰ অফিচত গৈ কথা পাতিছোঁ, যেতিয়া খালি লিষ্টখন ৰেডি কৰা হৈছিলে। 385 পেচেঞ্জাৰ আইডেণ্টিফাই কৰা হৈছে। আমাক সুমিত সত্যৱানে কৈ দিছে যে এইটো লিষ্টখন এতিয়া SP কাছাৰ দি দিয়া হ'ব। খালি কাছাৰ জিলা নহয়, কৰিমগঞ্জ হাইলাকান্দিৰ পেচেঞ্জাৰো আছে। এই চব পেচেঞ্জাৰক আইডেণ্টিফাই কৰাৰ পিছত ফাৰ্ষ্ট প্ৰাথমিক কামটো হ'ল টেষ্টিং কৰাটো। টেষ্টিং কৰাৰ পিছত যদি কোভিড ওলায়, তাৰপিছত কণ্টেক্ট ট্ৰেচিংটো টেষ্ট কৰিবই লাগিব, এইটো যিটো প্ৰট'কল হয়। এইবিলাক কৰি তেতিয়া গম পোৱা যাব যে কিমানখিনি পেচেঞ্জাৰ কোভিড পজিটিভ আছে। এটা ফাৰ্ষ্ট ইনষ্টেঞ্চত প্ৰথম দিনা এনেকুৱা হৈছে, এটা শিক্ষা হৈছে জিলা প্ৰশাসনৰো, কিয়নো মানুহবিলাকৰ এটা কমপ্লেইন আছে টিকল প্ৰাইমাৰী হেল্থ চেণ্টাৰ, য'ত এই টেষ্টিঙৰ যে এৰেঞ্জমেণ্টটো কৰিছিলে ইমান ভাল নাছিলে। পেচেঞ্জাৰ বহুত দূৰৰ পৰা আহে আৰু তাতে আহি মানে 2 ঘণ্টা 3 ঘণ্টা 4 ঘণ্টা ৱেইট কৰিবৰ কাৰণে কোনো নাচায়। সেইবিলাক চব চাব লাগিব, কিমানখিনি তাতে হেল্থ ৱৰ্কাৰ্ছ আছে, কিমানখিনি এইবিলাক টেষ্ট কৰিবৰ কাৰণে মানুহ আছে, এইবিলাকৰ এৰেঞ্জমেণ্টটোও চাব লাগিব জিলা প্ৰশাসনৰ। জয়ন্ত, ধন্যবাদ অনিৰুদ্ধ, ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত আপোনাক। আৰু এনেদৰে এতিয়া প্ৰতিখন জিলাতে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে কোভিডৰ গণসংক্ৰমণ, আৰু এই ক্ষেত্ৰত জিলা প্ৰশাসনসমূহে কিছু ব্যৱস্থা গ্ৰহণ কৰিছে। কোনো স্থানত ৰাইজ কিছু সজাগ সচেতন হোৱা পৰিলক্ষিত হৈছে, কিন্তু কোনো স্থানত কিন্তু কোভিড প্ৰট'কল মানি চলা নাই একাংশ লোকে, আৰু যাৰ পৰিপ্ৰেক্ষিতত এতিয়া সকলোকে বাৰম্বাৰ আহ্বান জনোৱা হৈছে সজাগ আৰু সচেতন হ'বলৈ, কিয়নো ইয়াৰ কোনো বিকল্প নাই এই মহামাৰীৰ পৰা হাত সাৰিবলৈ। ইতিমধ্যে আমি উল্লেখ কৰিছোঁ SOP বলবৎ হোৱা জিলা 21খনলৈ বৃদ্ধি পালে। ক'ত কিমান পৰিসংখ্যা সেই তথ্য এই মুহূৰ্তত আমি দাঙি ধৰিছোঁ। বৰপেটাত 272জন, কাৰ্বি আংলঙত 239জন, আৰু সৰ্বাধিক আক্ৰান্তৰ সংখ্যা হৈছে কামৰূপ মেট্ৰত। কামৰূপ মেট্ৰত 4000ৰো অধিক লোক আক্ৰান্ত হৈছে, 4242জনকৈ লোক আক্ৰান্ত হৈছে। কামৰূপত 707, ডিব্ৰুগড়ত 659, তিনিচুকীয়াত 352, শোণিতপুৰত 425, আৰু কাছাৰত 333জন লোক আক্ৰান্ত হৈছে এই পৰ্যন্ত কোভিড-19ত। SOP বলবৎ হোৱা জিলাৰ সংখ্যা 21লৈ বৃদ্ধি পালে ৰাজ্যত। বাতৰি শেষ অংশলৈ যোৱাৰ পূৰ্বে লৈছোঁ আন এটি বাণিজ্যিক বিৰতি। আৰু বিৰতিলৈ যোৱাৰ পূৰ্বে আমি আপোনাক জনাই আহিছোঁ যে ৰাজ্যত বৰ্তমান 21খন জিলালৈ বৃদ্ধি পালে SOP বলবৎ হোৱা জিলা, আৰু ইয়াৰ লগে লগে আমি পৰিসংখ্যা জনাইছোঁ কোনখন জিলাত কিমান লোক আক্ৰান্ত হৈছে। এই পৰ্যন্ত 21খন জিলাত বৃদ্ধি হৈছে 100তকৈ অধিক কৰোণা আক্ৰান্ত ৰোগীৰ সংখ্যা, আৰু এই ক্ষেত্ৰত কামৰূপ মহানগৰ শীৰ্ষত আছে। কামৰূপ মহানগৰত আক্ৰান্ত হৈছে 4242জনকৈ লোক, কামৰূপত 707, ডিব্ৰুগড়ত আক্ৰান্ত 659, নগাঁৱত 430, শোণিতপুৰত 425, তিনিচুকীয়াত 352, যোৰহাটত আক্ৰান্ত 322জন, বৰপেটাত 272, কাৰ্বি আংলঙত 239, আৰু কাছাৰত আক্ৰান্ত হৈছে 233জন লোক।
আৰু এই পৰ্যন্ত ৰাজ্যত প্ৰায় 10,000ৰো অধিক লোক চিকিৎসাধীন হৈ আছে। আমাৰ জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মনৰ সৈতে আমি যোগাযোগ স্থাপন কৰিছোঁ এই মুহূৰ্তত। বিপুল, সংক্ৰমণৰ হাৰ ক্ৰমাৎ ঊৰ্ধ্বমুখী হোৱা পৰিলক্ষিত হৈছে আৰু তাৰ সমান্তৰালকৈ SOP বলবৎ হোৱা জিলাৰ সংখ্যাও ক্ৰমাৎ ঊৰ্ধ্বগামী হৈ গৈয়ে আছে। হয়, কোভিডৰ এই ছেকেণ্ড ৱেভৰ সময়ত সঁচাকৈয়ে যিধৰণে এক চিন্তাৰ কাৰণ হৈ পৰিছে। কাৰণ কিয় যোৱা 24 ঘণ্টাৰ আমাৰ জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মনৰ সৈতে আমি যোগাযোগ স্থাপন কৰিম। আমি এই মুহূৰ্তত জনাইছোঁ যে ৰাজ্যত শেহতীয়া পৰিস্থিতি অত্যন্ত ভয়াৱহ হৈ উঠিছে। কোভিড পৰিস্থিতি অত্যন্ত জটিল হৈ উঠিছে আৰু এই ক্ষেত্ৰত ৰাইজক সজাগ আৰু সচেতন হ'বলৈ বাৰম্বাৰ আহ্বান জনোৱা হৈছে। সামাজিক দূৰত্ব বৰ্তাই ৰাখিবলৈ কোৱা হৈছে, মাস্ক পৰিধান কৰিবলৈ বাৰম্বাৰ কোৱা হৈছে, যাতে কোভিড প্ৰট'কল কোনে ভংগ নকৰে। এই মহামাৰীৰ পৰা নিজকে ৰক্ষা কৰিবলৈ সকলোৱে মানি চলিব লাগিব কোভিড প্ৰট'কল, এই কথা বাৰম্বাৰ কোৱা হৈছে। কিন্তু তেনেস্থলতো দেখিব পোৱা হৈছে প্ৰত্যেকটো দিনতে যেন কোভিডৰ আক্ৰান্তৰ পৰিসংখ্যাই নতুন নতুন অভিলেখ সৃষ্টি কৰি গৈয়ে আছে আৰু গুৱাহাটী মহানগৰীত সৰ্বাধিক লোক আক্ৰান্ত হোৱা পৰিলক্ষিত হৈছে। আৰু কোভিডৰ এই ভয়াৱহ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সাজু অষ্টম স্বাস্থ্য বিভাগ। আৰু ঠিক তেনেদৰে সমগ্ৰ দেশজুৰি COVID-19 আক্ৰান্তৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। আমি কালিৰ দিনটোত জনাইছিলোঁ 3,14,835 গৰাকী লোক এটা দিনত অৰ্থাৎ 24 ঘণ্টাত আক্ৰান্ত হৈছিল, যি পৰিসংখ্যা আমেৰিকাতকৈও অধিক। আমেৰিকাত 24 ঘণ্টাত যিমান লোক আক্ৰান্ত হৈছিল সেই পৰিসংখ্যাকো চেৰ পেলাই ভাৰতত 24 ঘণ্টাত সৰ্বাধিক 3,14,835 গৰাকী লোক আক্ৰান্ত হৈছিল এটা দিনত। গতিকে কিমান জটিল পৰিস্থিতি কোভিডৰ সেয়া সহজেই অনুমান কৰিব পাৰি। দিল্লী, মুম্বাইত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু ঠিক তেনেদৰে অসমতো ক্ৰমাৎ ভয়াৱহ পৰিস্থিতিৰ পিনে গতি কৰা পৰিলক্ষিত হৈছে কোভিডৰ শেহতীয়া পৰিস্থিতি। দুদিন পূৰ্বলৈকে 16খন জিলাত বলবৎ হৈ আছিল SOP আৰু আজিৰ তথ্য আমি জনাইছোঁ 21খন জিলালৈ বৃদ্ধি পালে SOP বলবৎ হোৱা জিলা। আৰু এই মুহূৰ্তত আমি যোগাযোগ স্থাপন কৰিছোঁ আমাৰ দৰঙৰ সাংবাদিক নৱজ্যোতি মহন্তৰ সৈতে। নৱজ্যোতি, দৰঙৰ পৰিৱেশ কেনেকুৱা আজিৰ দিনটোত? কোভিড পৰিস্থিতি যিহেতু অত্যন্ত জটিল হৈ উঠিছে ৰাজ্যত। হয়, নিশ্চয়কৈ জয়ন্ত। আজি ভয়াৱহভাৱে দৰং জিলাত বৃদ্ধি পাইছে কৰোণা আক্ৰান্তৰ সংখ্যা। আৰু আমি যদি কওঁ, যোৱাকালি সন্ধিয়ালৈকে আমাৰ হাতত পোৱা তথ্য অনুসৰি 57গৰাকী লোক এদিনত আক্ৰান্ত হৈছে আৰু 158গৰাকী লোক ইতিমধ্যে দৰং জিলাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে। যদিও চিকিৎসালয়ৰ ফালৰ পৰা, জিলা প্ৰশাসনৰ ফালৰ পৰা কঠোৰ হৈছে লোক, তেনে সময়তে কিন্তু কিছু লোকে এই যি মাস্ক পৰিধান কৰি অহা যি নিয়ম, এই নিয়মো ভংগ কৰা দেখিবলৈ পোৱা গৈছে মঙলদৈ চহৰত। আৰু আমি যদি কওঁ, জিলাখনৰ বিদ্যালয়সমূহ বন্ধ কৰি দিয়া হৈছে। প্ৰাথমিক বিদ্যালয়সমূহ, হাইস্কুলসমূহত 50% ছাত্ৰ ছাত্ৰীয়ে পাঠদান আৰম্ভ কৰিছে। তেনে সময়তে কিন্তু যিসকল ভেকচিন ল'বলৈ লোকসকল আহিছে, দেখিছোঁ বিভিন্ন স্বাস্থ্য কেন্দ্ৰত ভেকচিন ল'বলৈ অহা লোকসকলে কিন্তু তেওঁলোকে মাস্ক পৰিধান কৰি আহিছে যদিও সামাজিক দূৰত্ব বজাই নাৰাখি তেওঁলোকে এই ভেকচিন লোৱা কেন্দ্ৰসমূহত তেওঁলোকে প্ৰৱেশ কৰিছে বা শাৰী পাতিছে। এইসমূহৰ পৰাও সংক্ৰমণ হোৱাৰ আশংকা কৰিছে। একাংশ লোকে কৈছে, আমি ভেকচিন লৈ ৰোগ নিৰাময় বিপৰীতে কিন্তু আমি এই ৰোগ তাৰ দেহত লৈ আমি যাব লাগিব, এনেধৰণৰ এক পৰিৱেশৰ সৃষ্টি হৈছে মঙলদৈ কেইবাটাও এই ভেকচিন প্ৰদান কৰা কেন্দ্ৰত। আৰু দৰং জিলাত দৈনিক পৰহিলৈকে আমি যদি চাওঁ তেতিয়াহ'লে 35গৰাকী আছিল। তাৰপিছত যোৱাকালি 57গৰাকী লোক আক্ৰান্ত হৈছে। এইধৰণে দৈনিক বৃদ্ধি হৈ গৈ আছে আক্ৰান্তৰ সংখ্যা। আৰু ইতিমধ্যে আমি দৰং জিলাৰ উপায়ুক্ত মহোদয়ে আমাক কৈছে যে দৈনিক 1500ৰ পৰা 1800 লোকক কোভিড টেষ্ট কৰা গৈছে আৰু এই কোভিড টেষ্ট কৰাৰ লগে লগে
যিসকল লোক আক্ৰান্ত হৈছে তেওঁলোকক কিন্তু চিকিৎসালয়ত ভৰ্তি কৰাইছে একাংশক নিশ্চয়। আৰু একাংশক ধন্যবাদ নৱজ্যোতি। এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰাৰ কৰিছোঁ। আমি ব্যৱস্থা গ্ৰহণ পৰৱৰ্তী কৰা হৈছে। সময়ত পুনৰ সংযুক্ত হ'ম আৰু দৰঙৰ শেহতীয়া কোভিড পৰিস্থিতি আৰু প্ৰশাসনৰ কি তৎপৰতা সেই বিষয়ে জানিবলৈ চেষ্টা কৰিম। এই মুহূৰ্তত ধন্যবাদ আপোনাক। আৰু ইয়াৰে সৈতে সময় হ'ল লাইভ আৱাৰৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।